আসসালামু আলাইকুম নমস্কাৰ মই ইশাদুল হুছেইনে পুনৰবাৰ আমাৰ চেনেল নউইথ আছলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে আজি যি গ্ৰেড 3 যিটো এক্সাম হৈ গৈছে এই এক্সাম সকলোৰে ভালেই হৈছে আৰু আজি মই আপোনালোকৰ গ্ৰেড 3 ইংৰাজীৰ 10টা প্ৰশ্ন মই আলোচনা কৰিম আৰু বিশেষকৈ এই প্ৰশ্নখিনি মই ষ্টুডেণ্টৰ পৰা পোৱা ইয়াত আপোনাৰ যিকেইটা প্ৰশ্ন মই পাইছোঁ হয়তো ইয়াত 100% সঁচা বা সত্য নহ'ব পাৰে আৰু এই প্ৰশ্নবিলাক মই যেহেতু ষ্টুডেণ্টৰ পৰা কালেক্ট কৰিছোঁ তাৰ ওপৰত বেছ কৰি পেলাই আজিৰ এই 10টা প্ৰশ্নৰ উত্তৰ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। গতিকে সময় নষ্ট নকৰি পেলাই বলক আজি আমাৰ প্ৰথম প্ৰশ্নটো মই আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে হুইচ ইজ দ্য অপজিট ৱৰ্ড অফ সৰো। সৰোৰ অপজিট ৱৰ্ড কি? ইয়াত চাৰিটা অপশ্যন আছিলে। অপশ্যন কেইটা আছিলে এনেধৰণৰ হেপ্পী, জয়, লাভ, বিউটি। তো ইয়াত উত্তৰটো হ'ব অপশ্যন বি জয়। জয় ইজ দ্য কাৰেক্ট এনচাৰ। জয় ইজ দ্য অপজিট ৱৰ্ড অফ সৰো। কুৱেশ্যন নম্বৰ 2 2 নম্বৰ প্ৰশ্নটো আছিলে চিনোনাইম অফ ফিউৰিয়াছ। ফিউৰিয়াছৰ সমাৰ্থক শব্দ। তো ইয়াৰ উত্তৰটো হ'ব এংগ্ৰি। ইয়াত চাৰিটা অপশ্যন আছিলে লাফটাৰ, ইম্প'ৰ, উইচ and angry. The ইয়াৰ উত্তৰটো হ'ব angry. Angry is the correct answer or angry is the synonym of furious. Question number 3 antonym of cheap. cheapৰ আপোনাৰ বিপৰীত অৰ্থ কি? উত্তৰটো হ'ব expensive. ইয়াত অপশ্যন চাৰিটা আছিলে price, poor, expensive and rise. উত্তৰটো হ'ব expensive. মই পুনৰবাৰ আপোনালোকক কৈছোঁ যে ইয়াৰ অপশ্যনবিলাক ইফালে সিফালে হ'ব পাৰে কিন্তু ৰাইট এনচাৰটো আপোনাৰ এক্সপেঞ্চিভ। এই চাৰিটাৰ ভিতৰত মই যিহেতু এজন ছাত্ৰৰ পৰা মই কালেক্ট কৰিছোঁ ইয়াত হয়তো অপশ্যনত আপোনাৰ বাকী যে তিনিটা অপশ্যন আছে এই তিনিটা অপশ্যনত হয়তো এটা দুটা ৱৰ্ড বেলেগো থাকিব পাৰে কিন্তু শুদ্ধ উত্তৰটো হ'ব আপোনাৰ এক্সপেঞ্চিভ। চ' আজিৰ 4 নম্বৰ প্ৰশ্নটো হৈছে যে কালেক্টিভ নাউন অফ ডগছ। ডগছৰ কালেক্টিভ নাউন কি? তে আপোনাৰ উত্তৰটো হ'ব কেনেল, লিটাৰ, পেক। এই তিনিটাই আপোনাৰ কালেক্টিভ নাউন। যিটো অপশ্যনত আছিল এই তিনিটাৰ পৰা যদি এটা আছে এই তিনিটাই আপোনাৰ কাৰেক্ট এনচাৰ। কালেক্টিভ নাউন অফ ফিছ। ফিছৰ কালেক্টিভ নাউন কি? তো ইয়াৰ উত্তৰটো হ'ব আপোনাৰ শল অৰ স্কুল। শল অৰ স্কুল ইজ দ্য collective noun of fish. Next question number 6 we dash the national anthem every morning. ইয়াত অপশ্যন আছিল এনেধৰণৰ sing, sings, sing and sang. উত্তৰটো হ'ব sing। যেহেতু we sing the national anthem every morning। এইটো simple present tense হ'ব। যেহেতু সাবজেক্টটো উই আছে সেইকাৰণে ইয়াত সিং হ'ব SING সিং। উই সিং দ্য নেশ্যনেল এনথেম এভৰি মৰ্নিং। কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7টা আছিলে এনেধৰণৰ হুইচ ইজ দ্য ইনকাৰেক্ট। ইয়াত আছিলে আপোনাৰ বেড অৰ্ছ অৰ্ষ্ট, প'ৰেষ্ট প'ৰাৰ, গুড বেটাৰ বেষ্ট। ইয়াৰ ইনকাৰেক্টটো হ'ব আপোনাৰ প'ৰ। কিয় প'ৰ হ'ব? যেহেতু বাকী তিনিটা আপোনাৰ বেড অৰ্ছ অৰ্ষ্ট, পজিটিভ, কম্পাৰেটিভ এণ্ড চুপাৰলেটিভ। ইন দ্য চেম ৱে গুড, বেটাৰ, বেষ্ট। গুডৰ আপোনাৰ কম্পাৰেটিভ হ'ব বেটাৰ আৰু চুপাৰলেটিভ হ'ব বেষ্ট। কিন্তু প'ৰৰ প্ৰথমটো দিছে প'ৰেষ্ট মানে চুপাৰলেটিভটো আগত আহি গৈছে এণ্ড প'ৰাৰ কম্পাৰেটিভটো পিছত আহিছে। এটা সিকুৱেন্সত যাব লাগিছিলে এইকাৰণে ইয়াৰ আপোনাৰ যিটো ভুল হ'ব ভুলটো হ'ব আপোনাৰ প'ৰ ইজ দ্য ইনকাৰেক্ট। কুৱেশ্যন নম্বৰ 8 নম্বৰ প্ৰশ্ন আছিলে এনেধৰণৰ হুইচ ইজ দ্য কাৰেক্ট ৱৰ্ড। ইয়াত চাৰিটা অপশ্যন আছিলে। 1 নম্বৰ আছিলে মংগ্ৰেল, মাৰ্ভেল, মাৰ্টেল এণ্ড মিডল। ইয়াৰ বাকী তিনিটা চাব তিনিটা বানান ভুল হৈ আছে আৰু এইটো মিনিং নহয়। মাৰ্ভেলটো এটা কোম্পানীক বুজায় আৰু বাকী যিটো আপোনাৰ নম্বৰটো শুদ্ধ হ'ব মংগ্ৰেলটো হ'ব আপোনাৰ এইটো শুদ্ধ উত্তৰ।
কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9টো আছিলে এনেধৰণৰ হুইচ ইজ দ্য কাৰেক্ট সেন্টেন্স ইয়াত চাৰিটা সেন্টেন্স দিছিলে এই সেন্টেন্সৰ ভিতৰত কোনটো আপোনাৰ কাৰেক্ট হ'ব এক নম্বৰটো আছিলে এনেধৰণৰ she had not coming to the wedding number B she is not come to the wedding number C she did not come to the wedding and option D she is not coming to the wedding ইয়াত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব D is the most appropriate ইয়াত she is not coming to the wedding is the correct answer for question number 9 okay তো আজিৰ আপোনাৰ যেটো 10 নম্বৰ প্ৰশ্ন 10 নম্বৰ প্ৰশ্নৰ আছিল এনেধৰণৰ which is the means similar to elevated যে elevatedৰ আপোনাৰ similar word কি হ'ব ইয়াত যেটো অপচনটো মই পোৱা নাই কিন্তু উত্তৰটো হ'ব এনেধৰণৰ আপোনাৰ raised upraised uplifting high up মানে এটো ওপৰত বুজায় তো এটা high up বা uplifted upraised raised এই কেটো হ'ব আপোনাৰ elevated আপোনাৰ similar meaning so আশা কৰো আপোনালোকে আজি এই 10টা প্ৰশ্নৰ উত্তৰ শুদ্ধ কৰিবলৈ আপোনালোকে চেষ্টা কৰিছিলে আৰু নিশ্চয় আপোনালোকৰ শুদ্ধ হৈছে so আজি মই এই 10টা প্ৰশ্নৰ উত্তৰ আপোনাৰ লগত শেয়াৰ কৰিছো আৰু আপোনালোকৰ যেটো যদি মনত আছে আপোনালোকে বাকি প্ৰশ্নকেইটাৰ উত্তৰো মোৰ কমেন্টত দিব পাৰে আৰু এইকেইটাৰ উত্তৰ মই ভিডিঅ'ৰ থ্ৰু দি আপোনালোকক জনাবলৈ মই চেষ্টা কৰিম আশা কৰো আপোনালোক এতিয়া এই প্ৰশ্নকেইটাৰ উত্তৰ পাই পেলাই সুখী হ'ব নিশ্চয় সো আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ এই নো উইথ আসৰ যি 10টা প্ৰশ্ন ইয়াতে শেষ কৰিছো ধন্যবাদ